স্থায়ী হোৱা উচিত শ্ৰীযুত শংকৰদেৱ ৰায়ক সভাপতি আসন গ্ৰহণ কৰিলে সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষকসকল আৰু বৰ্তমানৰ আমাৰ কেন্দ্ৰীয় শিক্ষক আজি সভাপতি আসন গ্ৰহণ হৈ গ'ল খোৱাৰ উদ্দেশ্য ৰক্ষা আমাৰ কেন্দ্ৰীয় সম্পাদক আজি আমি সভাৰ উদ্দেশ্য বুলিবলৈ হ'লে প্ৰথমতে আমাৰ মানৱ শৈক্ষিক সাংস্কৃতিক ঐক্যতৰ নভাসনৰ যি কাৰ্যসূচী অনুযায়ী ক্ষমা কৰি দিব আৰু শুধৰাই দিব। তো প্ৰথমতে এই অনুষ্ঠানটো আৰম্ভণিতে মই আমাৰ যি মানপত্ৰ আছে মানপত্ৰখন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আসাম ষ্টেট প্ৰাইমেৰী টিচাৰ্ছ এছ'চিয়েশ্যন শিক্ষক ঐতিহ্য আৰু গৌৰৱোজ্জ্বল মহাৰাজৰ জয়ন্তী উপলক্ষে আয়োজিত সহযাত্ৰী সন্মিলন। শ্ৰদ্ধা শিক্ষাগুৰু ইয়াকুব আলী খণ্ডকাৰ মহাশয়ক তেখেতৰ সম্বৰ্ধনা মানপত্ৰ প্ৰদান কৰিব আমাৰ মণিকা ৰয় বাইদেউ। মণিকা ৰয় বাইদেউ জনাব আমাৰ আৰু মানপত্ৰ প্ৰদান কৰিব সংগীতা ভট্টাচাৰ্যী বাইদেউ। বাইদেউ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰূপন চন্দ্ৰ দাস মহাশয়ক তেখেতৰ সম্বৰ্ধনা জনাব আমাৰ প্ৰণীতা দাস বাইদেউ। যিয়ে হওক পিছত তেওঁলোকৰ আশাবুদ্ধীয়া সেই চেষ্টা আৰু সংগ্ৰামৰ ফলত এতিয়া আমাৰ প্ৰবীণ ছাৰসকলে সন্মিলনী সন্থাৰ ইতিবৃত্তখিনি আপোনালোকক স্পষ্ট কৰিছে। এই বিষয়ে আমাৰ অভিজ্ঞতা নাই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকক যাতে ভগৱানে সুস্থ হৈ ৰাখে আৰু আমাকো যাতে তেওঁলোকে আশীৰ্বাদ কৰি আমাৰো জীৱনবিলাক সুস্থ হ'বৰ বাবে জীয়াই ৰাখে তাকেই কামনা কৰি সদৌ সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই আজিৰ সভাপতিৰ ভাষণ ইমানতে হ'ব সমাপ্ত বুলি সভাপতি সভা ভাষণ ইমানতে সমাপ্ত কৰে বুলি ঘোষণা কৰি সভা ভংগ কৰি দিয়া হয়।